নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, 2024 বৰ্ষৰ কালিলৈ 15 নৱেম্বৰ শুক্ৰবাৰ, কালিলৈ আছে কাৰ্তিক পূৰ্ণিমা বা ৰাস পূৰ্ণিমা। শুক্ৰবাৰৰ দিনটোত মহালক্ষ্মীক পূজা অৰ্চনা কৰা হয়। আপুনি যদি কালিলৈ ৰাস পূৰ্ণিমা বা কাৰ্তিক পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত আপুনি আপোনাৰ ঘৰতে থাকি এনে এটা সৰু কাম কৰিব পাৰে, তেতিয়া আপোনাৰ ঘৰখনলৈ মহালক্ষ্মীৰ আগমন ঘটিব। মা লক্ষ্মীৰ কৃপা দৃষ্টি আপোনাৰ ঘৰখনে লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। পৃথিৱীত এনেকুৱা মানুহ নাই যিয়ে ধন টকা পইচা উপাৰ্জন বৃদ্ধি কৰিব নিবিচাৰে। পৃথিৱীত এনেকুৱা মানুহ নাই যিয়ে ধন টকা পইচা নিবিচাৰে, অভাৱ অনুভৱ কৰিব নিবিচাৰে। প্ৰতিজন ব্যক্তিয়ে বিচাৰে তেওঁলোকৰ জীৱনত যাতে ধন টকা পইচাৰ কেতিয়াও অভাৱ নহয়, তেওঁলোকৰ পৰিয়ালৰ মাজত সুখ সমৃদ্ধি বিৰাজ কৰাটো। আপোনাৰ ঘৰতো মা লক্ষ্মী বিৰাজমান হৈ থকাটো নিশ্চয় আপুনিও মনে প্ৰাণে কামনা কৰে। মহালক্ষ্মীৰ কৃপা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব বিচাৰে। যদিহে আপুনিও মহালক্ষ্মীৰ কৃপা মনে প্ৰাণে লাভ কৰিব বিচাৰে, ধন টকা পইচাৰ সা সম্পত্তিৰ যি সমস্যা আছে, সেই সমস্যা যদি আপুনি দূৰ কৰিব বিচাৰে, তেন্তে আপোনাৰ বাবে এই দিনটো অত্যন্ত শুভ দিন। যিহেতু ৰাস পূৰ্ণিমা এইবাৰ শুক্ৰবাৰৰ দিনটোত পৰিছে, শুক্ৰবাৰৰ দিনটোত যদি আপুনি এনে এটা কাম কৰিব পাৰে, তেতিয়া আপুনি ধন ঐশ্বৰ্যৰ দেৱী মহালক্ষ্মীৰ কৃপাৰ লগতে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি কালিলৈ ৰাস পূৰ্ণিমাৰ দিনা শুক্ৰবাৰে আপুনি সন্ধিয়াৰ সময়ত কি কাম কৰিব আপোনাৰ ঘৰত, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সুন্দৰভাৱে আলোচনা কৰিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সুন্দৰভাৱে সকলোবিলাক কথা আপুনি জানি ল'ব পাৰিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভক্তি মনেৰে জয় মা লক্ষ্মী বুলি এটা অৱশ্যেই কমেণ্ট লিখিব। লগতে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপুনি এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত প্ৰেৰণা দিব বুলি আশা কৰিলো, যাতে আমি আপোনালোকৰ বাবে প্ৰতিদিনে এটা নতুন ভিডিঅ' আনিব পাৰো, এটা নতুন কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰো। সেইবাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবেও আপুনি একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেন্তে বেছি পলম নকৰি আহক আমি আজিৰ এই ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। আপুনি কালিলৈ শুক্ৰবাৰৰ দিনা ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়া আপোনাৰ ঘৰত কি কাম কৰি আপুনি আপোনাৰ ঘৰলৈ মহালক্ষ্মীক আগমন কৰিব পাৰিব। তেন্তে আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল কথাখিনি জানি লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনত প্ৰয়োজনৰ শেষ নাই। আজি এইটো পালে কালিলৈ আকৌ সেইটোৰ প্ৰয়োজন। সেইবাবে মানুহৰ জীৱনত প্ৰয়োজন পূৰণ কৰিবৰ বাবে মা লক্ষ্মীৰ কৃপা পোৱাটো খুবেই জৰুৰী। এই প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ এই দিনটোত আপুনি কিছুমান কৰ্ম কৰিব লাগিব। যি কৰ্মৰ ফলত আপুনি যি সমস্যাৰ সন্মুখীন হৈ আছে, আপুনি যি অভাৱৰ সন্মুখীন হৈ আছে, এই অভাৱ সমস্যা আপোনাৰ ঘৰখনৰ পৰা, আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ পৰিব মা লক্ষ্মীৰ কৃপাত। আৰু যিমান কষ্ট কৰিলেও আপুনি এই অভাৱসমূহ পূৰণ নহ'ব যদি আপুনি এনে কাম কৰিব নোৱাৰে। যেতিয়া আপোনাৰ ঘৰখনত মহালক্ষ্মী দেৱীৰ শুভ দৃষ্টি নপৰিব, তেতিয়া আপুনি যিমানেই কষ্ট নকৰক কিয়, আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়াই হ'ব। সেইবাবে মহালক্ষ্মী দেৱীৰ শুভ দৃষ্টি আপোনাৰ ঘৰখনত পৰাটো একেবাৰে জৰুৰী। কিয়নো আপোনাৰ ঘৰখনত বাস্তু দোষ বা জন্ম কুণ্ডলীত গ্ৰহৰ দোষ থাকিব পাৰে। সেয়েহে আপুনি শুক্ৰবাৰৰ দিনা সন্ধিয়াৰ সময়ত এই মাংগলিক কৰ্ম কৰিব পাৰে। এই মাংগলিক শুভ কামটো আপুনি যদি কৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ গৃহলৈ আই লক্ষ্মীৰ প্ৰৱেশ ঘটাটো নিশ্চিত। তাৰ ফলত আপোনাৰ ঘৰখনত থকা দুখ কষ্ট সকলো দূৰ হ'বলৈ আৰম্ভ কৰিব। লগতে আৰ্থিক সংকটৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। তেন্তে আহক আমি কি কাম কৰিব তাৰ বিষয়ে জানি লওঁ।
প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি প্ৰথমে স্নান কৰি এখন শুদ্ধ বস্ত্ৰ পৰিধান কৰিব। আপুনি স্নান কৰাৰ পিছত শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি এখন ৰঙা বস্ত্ৰ মাটিত পাৰি মা লক্ষ্মীক পদুম ফুলত বহি থকা এখন ফটোৰ বা মূৰ্তি স্থাপন কৰিব। মা লক্ষ্মীক আপুনি ৰঙা সেন্দুৰ, চাউল, চন্দন আৰু ৰঙা ফুল অৰ্পণ কৰি ভোগ আগবঢ়াই দিব আৰু লগে লগে আপুনি এটি শুদ্ধ প্ৰদীপ জ্বলাই ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক আপুনি আহ্বান কৰিব আৰু আপুনি সেই সময়তে ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো আপুনি 108 বাৰ পাৰিলে জপ কৰিব। যদি আপুনি 108 বাৰ জপ কৰিব নোৱাৰে তেতিয়া আপুনি 3 বাৰ হলেও এই দিনটোত জপ কৰাটো খুবেই জৰুৰী। ইয়াৰ ফলত মহালক্ষ্মী আৰু ভগৱান বিষ্ণু প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰখনত থকা সকলো সমস্যা, দুখ দৰিদ্ৰতা দূৰ হ'বলৈ আৰম্ভ কৰিব। এই দিনটোত আপুনি এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ ঘৰখনত সুখ আৰু সমৃদ্ধি বৃদ্ধি হ'ব। লগতে আপোনাৰ ঘৰখনলৈ মা লক্ষ্মীৰ শুভ দৃষ্টি পৰিব। লগতে মা লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি এই ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত শুক্ৰবাৰ যিহেতু পৰিছে, শুক্ৰবাৰৰ দিনটোতে আপুনি মা লক্ষ্মীৰ চৰণত এগছি শুদ্ধ প্ৰদীপ অৰ্পণ কৰি আৰু আপুনি শুদ্ধ বস্ত্ৰ পৰিধান কৰি এখন ৰঙা বস্ত্ৰ মাটিত পাৰি মা লক্ষ্মীৰ চৰণত ৰঙা সেন্দুৰ, চাউল, চন্দন আৰু ৰঙা ফুল অৰ্পণ কৰি আপুনি ভোগ নিবেদন কৰিবলৈ একেবাৰে নাপাহৰিব। এনে কৰিব পাৰিলে আপুনি ইয়াৰ ফল নিজেই অনুভৱ কৰিবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ মুখ্য দুৱাৰত এই ৰাস পূৰ্ণিমাৰ দিনা ভগৱানক প্ৰাৰ্থনা কৰি আপুনি বন্তি প্ৰজ্বলন কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰখনত থকা অপশক্তি দূৰ হৈ পৰিব। নিগেটিভ শক্তি আপোনাৰ ঘৰখনৰ পৰা দূৰ হৈ পৰিব। কিন্তু এই পবিত্ৰ দিনটোত আপুনি কাৰো লগত তৰ্ক বিতৰ্ক নকৰিব। লগতে আপুনি এই দিনটোত কাকো কেতিয়াও অপমান নকৰিব। এনে কাম কৰিলে ভগৱান ৰুষ্ট হ'ব, যাৰ ফলত আপুনি ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম নহ'ব। সেইবাবে আপুনি পবিত্ৰ মনেৰে আপোনাৰ মুখ্য দুৱাৰৰ সন্মুখত আপুনি ঘিউ চাকি অৰ্পণ কৰিব। ইয়াৰ ফলত সকলো দেৱ দেৱতা সন্তুষ্ট হ'ব আৰু আপোনাৰ ঘৰখনত যি সমস্যা আছে, জন্ম কুণ্ডলীত যি দোষ আছে গ্ৰহৰ, সেই গ্ৰহৰ দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। লগতে ঘৰত যদি বাস্তু দোষো আছে, সেই বাস্তু দোষৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। আৰ্থিক সংকটৰ পৰা আপুনি সকাহ পাব পাৰিব। এইবাবে প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাস পূৰ্ণিমাৰ দিনা আপুনি এইটো কাম অৱশ্যেই কৰিব। যদি আপুনি এই দিনটোত পাৰে দুখীয়া মানুহক সহায় কৰিবলৈ চেষ্টা কৰিব। তেনে কৰিব পাৰিলে অত্যন্ত পুণ্য আপুনি লাভ কৰিব পাৰিব এই ৰাস পূৰ্ণিমা বা কাৰ্তিক পূৰ্ণিমাৰ দিনা, যদি আপুনি ভক্তি মনেৰে দান কৰিব পাৰে। গতিকে আপুনি অৱশ্যেই এইকেইটা কাম ৰাস পূৰ্ণিমাৰ দিনা কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰো আপুনি ভিডিঅ'টো চাই অৱশ্যেই ভাল পালে। যদিহে প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপুনি আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰে। সেইবাবে সকলোৰে লগত শ্বেয়াৰ কৰিব। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' পুনৰ এবাৰ লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলে সকলোকে ধন্যবাদ।